দেশৰ প্ৰথমটো MSME এক্সিবিশন অনুষ্ঠিত হৈ আছে গুৱাহাটীত। অসম তথা উত্তৰ পূবৰ যুৱক যুৱতীসকলৰ লগতে মহিলাসকলক ব্যৱসায়িক ক্ষেত্ৰত এক বিশেষ সুবিধা লাভ কৰাৰ উদ্দেশ্যে এই প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। 9 আগষ্টৰ পৰা আৰম্ভ হোৱা এই প্ৰদৰ্শনী মুকলি থাকিব 21 আগষ্টলৈ। গুৱাহাটীৰ পাঞ্জাবাৰীৰ বিপণন ক্ষেত্ৰত অনুষ্ঠিত পুৱা 11টাৰ পৰা সন্ধিয়া 9টালৈ গ্ৰাহকৰ বাবে খোলা থাকিব এই প্ৰদৰ্শনী। উদ্যোগ ক্ষেত্ৰত জড়িত হৈ থকা অসমৰ যুৱক যুৱতীসকলে বিপণন ক্ষেত্ৰৰ সৈতে যোগাযোগ কৰি এই অনুষ্ঠানৰ অংশ হ'ব পাৰে। বৃহস্পতিবাৰে মুখ্য অতিথি হিচাপে উপস্থিত থাকে MSME প্ৰমোশ্যন কাউন্সিল ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় অধ্যক্ষ বিজয় কুমাৰ। সন্ধিয়াৰ লগতে কণ কণ শিশুসকলৰ মাজত এক চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। নৰ্থ ইষ্ট জোনেল কোঅৰ্ডিনেটৰ MSME লিমা মহন্তৰে নিউজ এনি 360 ভাগৰ এক এক্সক্লুচিভ ইণ্টাৰভিউ। MSME মাৰ্কেট আজি পাঞ্জাবীত ষষ্ঠমটো দিন আমাৰ উপস্থিত আছে MSME মাৰ্কেটত বিপণন ক্ষেত্ৰত আৰু কেনেকুৱা চলিছে বিপণন ক্ষেত্ৰত আমি জানিবলৈ চেষ্টা কৰিম। কেনেকুৱা চলিছে বিপণন ক্ষেত্ৰত MSME যি মাৰ্কেট চলিছে? হয়, আমাৰ এতিয়া সঁহাৰি সকলোৰে ভালদৰে পাইছোঁ, কাৰণ আপোনালোকে সহায় কৰি আছে নহয়। আমাৰ সংবাদদাতা বন্ধুসকলে আমাক বহুত ছাপোৰ্ট কৰিছে, সেইকাৰণে আপোনালোকলৈ বহুত ধন্যবাদ। আৰু আপোনালোকৰ মাধ্যমেৰে তেওঁ সকলো ৰাইজে গম পাইছে এতিয়া লাহে লাহে আমাৰ ভিৰটো আহিছে। আৰু আজি আমি ড্ৰয়িং কম্পিটিশ্যন পাতিছোঁ আমাৰ কণ কণ মইনাসকলৰ মাজত, যাতে তেওঁলোকে অলপ উৎসাহিত হওক আৰু গভমেণ্টৰ যিটো প্ৰজেক্ট আছে, কাৰণ তেওঁলোকৰ এডুকেশ্যনৰ ক্ষেত্ৰতো আমাৰ লাহে লাহে কিছুমান প্ৰজেক্ট আহিব আৰু আহিছে বুলি ক'ব পাৰি। মই এইটো কথা এতিয়া ডিছক্ল'জ নকৰোঁ, পিছত ছাছপেন্স। চ' সেই বস্তুবোৰ আমি কৰিবলৈ কাৰণে তেওঁলোকক মাতিছোঁ, তেওঁলোকৰ পিতৃ মাতৃ আহিছে আৰু সেইকাৰণে আমি সঁহাৰি যথেষ্ট পাইছোঁ। আৰু আশা কৰোঁ যে আমাৰ 21 তাৰিখলৈকে আৰু বেছি ভিৰ হ'ব। মাজতে বৰষুণটো অকণমান দিগদাৰি কৰিলে নহয়, পানী হৈ গৈছে। তো এতিয়া বাকী আপোনালোকে কেনেকৈ কৈ থাকে, অসমৰ ৰাইজক জনাই থাকে, এইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব। আমাৰ এজ লিমিট ৰাখিছোঁ 4 বছৰৰ পৰা 12 বছৰলৈকে। জইনিং ফিজ নাই, মিনিমাম এটা নেগলিজিবল 50 ৰুপিজ এনেকুৱা ধৰণৰ। থিম মানে আমি নেচাৰৰ ওপৰত কৰিব দিছোঁ তেওঁলোকক, যিহেতু কণ কণ মইনাসকলক বেছি হাৰ্ড থিম দিলেও তেওঁলোকে টান পাব আৰু স্কুলৰ পৰা আহিছে ভাগৰ চাগৰ লাগি থাকে, কিমান ভাবিব, আৰু আমি সেইকাৰণে নেচাৰৰ ওপৰতে দিছোঁ তেওঁলোকক। আপোনাৰ এই MSME মাৰ্কেটত কেনেকুৱা ধৰণৰ বিপণীৰ ক্ষেত্ৰত মানে কেনেকুৱা ধৰণৰ দোকান লগাইছে, কেনেকুৱা ধৰণৰ গ্ৰাহক বা বিক্ৰেতা আহিছে? আমাৰ এতিয়া যিখন মাৰ্কেট, আমি এতিয়া আপোনালোকক আগতেও কৈছোঁ যে আমি টেক্সটাইলৰ পৰা আদি কৰি পেলাই হেণ্ডলুমছ আৰু লগতে আমাৰ এগ্ৰিকালচাৰৰ সকলো সামগ্ৰী ইয়াতে উপলব্ধ হ'ব, মানে হৈছে এতিয়াও। আপোনালোকে অৰ্গেনিক যিখিনি আমাৰ মানুহে বিচাৰি থাকে বাহিৰৰ বজাৰত অৰ্গেনিক বুলি, আমি সেই ফাৰ্টিলাইজাৰ সেইবোৰ কেমিকেল দিয়ে খাই আছোঁ। এতিয়ালৈকে কিন্তু অসমৰ ৰাইজে সকাহ পাব যে MSME মাৰ্কেটত কিন্তু আমি অৰ্গেনিক প্ৰডাক্ট পাম। 100% গেৰাণ্টি এণ্ড চিয়ৰিটি আমি দিব পাৰোঁ ইয়াৰ কাৰণে, কাৰণ যিসকল কৃষকে এতিয়ালৈকে আপোনাৰ অৰ্গেনিক খেতি কৰাও নাই, তেওঁলোককো কিন্তু আমি MSMEৰ পৰাই আমি ট্ৰেইনিং কৰাম যে অৰ্গেনিক খেতি কেনেধৰণে কৰা হয়। আৰু অহা 17 তাৰিখে কৃষকৰ প্ৰগ্ৰেম আছে, তাতেও আমাৰ হয়তো এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা আমাৰ আহিব প্ৰশিক্ষকসকল, তেওঁলোকেও ইয়াতে প্ৰশিক্ষণ দিব। আৰু আপোনালোকৰ মাধ্যমেৰে সকলো অসমৰ কৃষক ৰাইজক মই আহ্বান কৰিছোঁ যাতে 17 তাৰিখে এবাৰ বিপণন ক্ষেত্ৰ MSME মাৰ্কেটত তেওঁলোকে উপস্থিত হয়। এনি স্পেচিয়েল গেষ্ট এতিয়ালৈ আহিছে বা আহিছে? প্ৰথম দিনাটো আপোনালোকে গমেই পালে যে আমাৰ ভাইচ ডেপুটি স্পীকাৰ আহিছিলে, আৰু সৰু সৰু মানে কিডছৰ যিটো ইউথৰ ইনফ্লুৱেঞ্চাৰ বুলি ক'ব পাৰি, অৱয়ব ভূঞা আৰু অহিৰণ শৰ্মা, তেওঁলোক আহিছিলে। তাৰপিছতে আজি আমাৰ নেশ্যনেল চেয়াৰমেন আহিব, বিজয় কুমাৰজী আহিছে অলৰেডি, তেওঁ উপস্থিত হ'ব অকণমান পিছত। আৰু অহা কাইলৈকে দিলীপ শইকীয়া দা আহিব। তাৰপিছতে আমাৰ কৃষিমন্ত্ৰী অতুল দা আহিব। তেওঁলোকে ডেটটো খালি 15 আগষ্টৰ পিছত দিম বুলি ক'লে। আৰু যিখন এক্সপ' সেইখনটো ইনগ্ৰেট হৈ গ'ল, কিন্তু আমাৰ যিখন মাৰ্কেট সেইখন আমি ভাবিছোঁ যে আমাৰ গভৰ্ণৰ ছাৰে যেতিয়া আমাক এটা টাইম দিব, তেওঁৰ হাতেৰে আমি সেইখন ইনগ্ৰেট কৰিম। মই আপোনাৰ কাষলৈ আহিছোঁ, কেনেকুৱা ৰেছপন্স পাইছে MSME মাৰ্কেট ফাৰ্ষ্ট ইন ইণ্ডিয়া? বহুত ভাল ৰেছপন্স পাইছোঁ। এতিয়ালৈকে আমি যেনেকুৱা পাইছোঁ সবতকৈ বহুত বেছি ভাল পাইছোঁ, আৰু বহুত ভাল লাগি আছে। মানুহৰ যিটো হেঁপাহ ফূৰ্তি, তো নতুন কিবা এটা পাইছে, তো সেইটো কাৰণে ফুড প্ৰডাক্টৰ পৰা আদি কৰি যিবিলাক বাইদেউ কোৱাৰ দৰে এগ্ৰিকালচাৰ, হেণ্ডলুম টেক্সটাইল আৰু আপোনাৰ ফাৰ্টিকালচাৰ, এইবিলাক গোটেইখিনি ইয়াতে আছে। তো ইয়াত সৰু গাঁৱৰ পৰা ভিলেজৰ পৰা আহিও ইয়াতে ধুনীয়াকৈ প্লেটফৰ্ম এখন পাইছে, ইয়াত ভাল উন্নত কৰিব পাৰিব, আৰু আমি এটা আশা দিছোঁ আৰু আশা পাইছোঁ।
এনেকুৱা ধৰণৰ আপোনালোকৰ যি ভাল এটা পদক্ষেপ লৈছে এইটো কণ্টিনিউ হ'বলৈ ইন ফিউচাৰ অবভিয়াছলি কিয় কণ্টিনিউ হ'ব এইটো কণ্টিনিউ হ'ব এইটো এই এক্সিবিশ্যন যিটো হৈছে এক্সিবিশ্যন এটা ষ্টাৰ্ট হৈছে ইয়াৰ দ্বাৰা কাষ্টমাৰখিনি যিখিনি গম পাইছে কাষ্টমাৰ আৰু চেলাৰৰ লগত এটা কণ্টেক্ট এটা ৰিলেশ্যনশ্বিপ ক্ৰিয়েট হৈছে ইয়াৰ পিছত আমি মাৰ্কেট ষ্টাৰ্ট কৰি আছোঁ ইয়াৰ মাৰ্কেটৰ দ্বাৰা কণ্টিনিউ চলি যাব ইয়াৰ যিবিলাক চেলাৰ আছে সিহঁতৰ কিবা ক্ৰাইটেৰিয়া আছে নেকি যে আমি এইটো বস্তুহে জইন কৰিব পাৰোঁ আদাৰৱাইজ নোৱাৰি নাই কোনো ক্ৰাইটেৰিয়া নাই ফ্ৰী হেণ্ড আছে ছাপ'জ এলকহলৰ বাহিৰে কিছুমান পাৰ্টিকুলাৰ কিছুমান বস্তু আছে সেইবিলাক যিটো আমাৰ আইনৰ ফালৰ পৰাও হেৰি আছে সেইবিলাক আমি চাই তেনেকৈ ওপৰৰ যিবিলাক আমাৰ নেশ্যনেল চেয়াৰমেনৰ যিটো আমাৰ নিৰ্দেশ আছে সেইমতেই আমি কাম কৰি আছোঁ এলকহল বুলি ক'লে ৱাইন ইণ্ডাষ্ট্ৰিটো আহে কিন্তু লগতে ইয়াতে বিভিন্ন ধৰণৰ হেণ্ডলুম ইণ্ডাষ্ট্ৰি আছে কেনেকুৱা ধৰণৰ হেণ্ডলুম ইণ্ডাষ্ট্ৰি ছাপ'জ হাতেৰে বোৱা চাদৰ খাদ্য পিঠা লাড়ু গুড়া এইবিলাক চব ঘৰত বনোৱা হয় কেমিকেল ইউজ মানে একদম আপুনি যেতিয়া খাব নহয় মোৰ মায়ে বনাই দিয়ে পিঠাটো যেনেকুৱা তেনেকুৱা সোৱাদ পাব হোম ফিলিং আহিব কমপ্লিটলি হোম মানে আপোনালোকে ঘৰত খোৱা আমাৰ সান্দহগুড়ি যিটো আপোনালোকে আমি কিনো ন কিবা নহয় কিবা এটা মিক্স থাকে আপুনি খালে সেই টেষ্টটো নাপায় এতিয়া ইয়াৰ পৰা যিটো সান্দহগুড়ি নিব একদম আমাৰ ঘৰুৱা সান্দহগুড়ি মেলা বুলি ক'লে প্ৰায়ভাগ বস্তুৰ দাম বহুত চৰা থাকে তো বা গ্ৰাহকে ইয়াতে কিবা ৰিবেটত পাব নেকি ইয়াত বিকাতকৈ বেছি ইম্পৰ্টেণ্ট ইম'শ্যন জড়িত আছে কাৰণ ঘৰত বনাইছে ইম'শ্যন আছে অকলে তো সেই ইম'শ্যনৰ দ্বাৰা যিটো কৰিছে ইয়াত মানে কাষ্টমাৰে জানিব লাগে মানে এইখন মাৰ্কেটৰ দ্বাৰা জানিব লাগে ইয়াত কি প্ৰডাক্ট পোৱা যায় আৰু কি প্ৰডাক্টবিলাকৰ কিমান ভেলু আছে ভেলুটো জানিব লাগে আৰু ইয়াত ইম'শ্যন জড়িত ইয়াত পইচাৰ ইমান মানে গুৰুত্ব দিয়া নাই ফাৰ্ষ্ট কথা আৰু কাষ্টমাৰে সকলোৱে সুখ পাইছে আৰু ইয়াতে মানে আপোনাৰ এই যে 13 ডেজৰ কাৰণে ডিছকাউণ্ট চলি আছে সকলো বিপণীতে ডিছকাউণ্ট পাব 13 ডেজৰ কাৰণে So the best product in affordable price. Yeah, best product in affordable price. Organic product to apuni affordable te pab. Bahirot gole bahut beshi pabo apni. Guwahati grahakok apni ki kote? So Guwahati always welcome. Yeah, always welcome. Aru apnaloke bhal pabo ki apnaloke etia healthy food khabo pabo. MSME market road. মানে সদায় বিচাৰি থাকে মই মেক্সিমাম দেখা পাওঁ আপোনালোকৰ অৰ্গেনিক নে ফুডে আহি পেলাই বাহিৰতো দেখিছোঁ কিন্তু কিছুমানে মিছা কথা কৈ দিয়ে কিন্তু ইয়াতে 100% অথেণ্টিচিটি আছে তেওঁলোকে ভাল বস্তু খাব পাব ভাল বস্তু পাব আৰু আমাৰ ঘৰুৱা যিটো এটা ফিলিংছ সেই ফিলিংছত তেওঁলোকে মানে ইয়াতে আহিব পাৰিব আৰু আমি কিডছৰ এটা হেৰি ৰাখিছোঁ ছেক্টৰ ইয়াতে তেওঁলোকৰ ল'ৰা ছোৱালীবোৰে খেলিব পাব আমি প্লে জ'ন এটা ৰাখিছোঁ ইয়াতে তেওঁলোকে পেৰেণ্টছবিলাকে আহি নিশ্চিন্ত মানে নিজৰ সামগ্ৰী কিনিলে আৰু বাচ্চাবোৰৰ লাষ্টলি এটা কুৱেশ্যন আজি যে ড্ৰয়িং কম্পিটিশ্যন হৈছে ইয়াৰ এৱাৰ্ড কিবা আছে নেকি হয় আমি মানে কি হয় আজি আমি উইনাৰবিলাক ঘোষণা কৰিম তো আমাৰ 21 তাৰিখে যোনদিনা হ'ব আমাৰ প্ৰাইজবিলাক সিদিনাখন দিয়া হ'ব মানে আমি যোৱাকালিও কুকিং কম্পিটিশ্যন ৰাখিছিলোঁ আপোনালোকে গম নাপালে সেইটো কথা আমাৰ যিখিনি এণ্টাৰপ্ৰেনাৰ্ছ আহিছে তেওঁলোকৰ মাজতে ৰাখিলোঁ তো উইনাৰ হৈ গ'ল তো আমি তেওঁলোকক সম্বৰ্ধনা ফেলিচিটেশ্যন গোটেই কৰি দিলোঁ কিন্তু 21 তাৰিখে সকলোকে আমি প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন কৰিম কাইলৈ স্বাধীনতা দিৱস কিবা বিশেষ আছে কাইলৈ স্বাধীনতা দিৱস আৰু স্বাধীনতা দিৱসৰ কাৰণে সমূহ অসমবাসী ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আমাৰ আজিকালি উৎসাহৰ দিন এইটো উৎসৱৰ দৰে পালন কৰা হয় আৰু অহাকাইলৈকে আমাৰ বিজেপিৰ সভাপতি ৰাজ্যিক বিজেপিৰ সভাপতি মাননীয় দিলীপ শইকীয়াদা ইয়াতে উপস্থিত হ'ব বুলি আমাক জনাইছে টাইমটো ইভিনিং সময়ত বুলি তেওঁ ক'লে সঠিক টাইমটো আপোনালোকক অলপ দেৰিকৈহে মই জনাব পাৰিম আৰু আমি স্বাধীনতা দিৱসটো আমি ইয়াতে পালন কৰিম বুলি ভাবিছোঁ আমি সকলো এণ্টাৰপ্ৰেনাৰ্ছ অৰ্গেনাইজাৰ লগ হৈ পেলাই আমি ইয়াতে আমাৰ নিজৰ সকলোতকৈ মৰমৰ দেশৰ বাবে আমি সেই দিনটো আমি পালন কৰিম তেনেকুৱা সাংঘাতিক বিশেষ প্ৰগ্ৰেম দিনৰ ভাগত ৰখা নাই আমি কিন্তু সন্ধিয়াৰ ভাগত আহিব দিলীপ দা আৰু তেতিয়া আমাৰ প্ৰগ্ৰেমো ষ্টাৰ্ট হ'ব খুবেই ভাল লাগিল উইচ ইউ অল দ্য বেষ্ট থেংক ইউ ছ' মাছ থেংক ইউ Stay informed, stay ahead. News Any 365.